ছাত্ৰ ছাত্ৰীসকল নমস্কাৰ। আজি মই তোমালোকলৈ নলবাৰী জিলাৰ বৰ্তমান চলি থকা 6 মাহিলী পৰীক্ষাৰ যিখন গণিতৰ প্ৰশ্ন কাকত তাৰ MCQৰ যিখিনি প্ৰশ্নৰ উত্তৰ মই যোৱাকালি এটা ক্লাছত তোমালোকক কৈছিলোঁ 10 নম্বৰ প্ৰশ্নলৈকে। আজি মই দ্বিতীয়টো খণ্ডলৈ তোমালোকৰ ওচৰলৈ আহিছোঁ। ইয়াত কুৱেশ্যন নম্বৰ 11ৰ পৰা মই চেষ্টা কৰিম তোমালোকক এই MCQ বিলাকৰ উত্তৰ কৰি দিবলৈ। তোমালোকে যেহেতু পৰীক্ষা অলৰেডি লিখি আহিলা, এইবাৰ তোমালোকে নিজকে চেক কৰি চাব যে তোমালোকে আসলে শুদ্ধ উত্তৰসমূহ লিখিছা নে নাই। ঠিক আছে, আশা কৰিছোঁ তোমালোক প্ৰত্যেকৰে ভালেই হৈছে পৰীক্ষা। তো মই আজি দ্বিতীয় খণ্ডৰ প্ৰথম প্ৰশ্ন অৰ্থাৎ প্ৰশ্ন কাকতখনৰ 11 নম্বৰ প্ৰশ্নটো লৈছোঁ। সেইটো হৈছে 5 cosec 55 ডিগ্ৰী বাই sec 35 ডিগ্ৰী ইজ ইকুৱেল টু কি? এইটোৰ মানটো আমি ওলাব লাগে। ইয়াৰ মানটো দিয়া আছে, ABCD কৰি দিয়া আছে, উত্তৰকেইটা দিয়া আছে, আমি শুদ্ধ উত্তৰটো ওলাব লাগে। সো এই প্ৰশ্নটো উত্তৰ কৰিবলৈ আসলে বেছি টান নহয়। তোমালোকৰ মনত প্ৰথম প্ৰশ্ন এটা আহিব যে আমি 0 ডিগ্ৰী 30 ডিগ্ৰী 45 ডিগ্ৰী আৰু 60 ডিগ্ৰী 90 ডিগ্ৰী এইবিলাকৰ মান পাইছিলোঁ ন, কিন্তু ইয়াতে 55 35 দিছে, এইবিলাকৰতো মান পোৱা নাই। হয়, আমি এইবিলাকৰ মানটো তালিকাখনত পোৱা নাই, কিন্তু আমাৰ এনেকুৱা কিছুমান চিষ্টেম আছে যিটো চিষ্টেমৰ সহায়ত ইয়াৰ মানটো অতি হয় ওলাব পাৰোঁ। তো এইটো কেনেকৈ কৰিবা চোৱা, মই ইয়াতে কৰি দিছোঁ যে এইটো ইজ ইকুৱেল টু, ইয়াতে দিছে cosec, ইয়াতে দিছে sec। তুমি চাবা এই মানবিলাকৰ যিটো তালিকাত নাই, তো এনেকুৱা কিছুমান ডিজাইন কৰি থোৱা আছে ইয়াতে, তুমি বুজি পাব লাগিব। সো ইয়াতে আছে cosec, ইয়াতে আছে sec, নহয় জানো? 55 35 আছে, তুমি cosecটো বাৰু এনেকৈ লিখাচোন, cosec 55 ডিগ্ৰী, ইয়াতে 5টো আছে, এইটো লিখি দিলা ন, বাই এই secটো যে দেখিছা নহয়, তুমি এনেকৈ লিখা sec 35 ডিগ্ৰীটোক তুমি কেনেকৈ লিখিবা যে 90 ডিগ্ৰী মাইনাছ 55 ডিগ্ৰী। চোৱা দেই, 90 পৰা 55 বিয়োগ কৰিলে 35 থাকিব, বিয়োগ কৰি চোৱাচোন, দেখিবা 35 থাকিব। আৰু এইটো তেনেকৈ মিলিয়ে থৈ দিয়ে, নহ'লে কৰিব নোৱাৰি কিন্তু। সো এইটো মিলি থোৱা আছে। এতিয়া এটা ফৰ্মুলা জানিব লাগিব। এইখিনি বাৰু মই এনেই ডিজাইন কৰি এইখিনি এনেই কৰি দিছোঁ তোমালোকক ন, পৰীক্ষাত ইমানখিনি কৰিব দৰকাৰ নাই, অকণমান জানিলে নিজে পাৰিবা। সো 5 cosec 55 ডিগ্ৰী, এই যে দেখিছা sec 90 মাইনাছ থিটা, sec 90 মাইনাছ থিটা মানে কি? cosec of থিটা, cosec of থিটা মানে 55 ডিগ্ৰী। হ'লনে? কাটা কাটি গ'ল, কি থাকিল? 5 থাকি গ'ল। তাৰমানে এইটোৰ মান ডাইৰেক্টলি 5 হ'ব। তোমালোকে শ্বৰ্টকাট কেনেকৈ চিন্তা কৰিবা? ডাইৰেক্ট কৰিবা যে sec of 90 মাইনাছ থিটা ইজ ইকুৱেল টু cosec থিটা। গতিকে এইটো 90 মাইনাছ থিটা বুলি ক'লে 55 মিলি যাব, কাটা যাব, 5 থাকিব। যেতিয়া ভাল প্ৰেক্টিচ হ'ব এনেকৈ মুখে মুখে পাৰিবা। সো শুদ্ধ উত্তৰ কোনটো হ'ব? বি ইজ দ্য কাৰেক্ট অপশ্যন। এইবাৰ মই কুৱেশ্যন নম্বৰ 12টো লৈছোঁ। ইয়াত দিয়া আছে given ABC triangle is similar to triangle QPR if AC is equal to 6, BC is equal to 5 cm and QR is equal to 3 cm, then PR is equal to what? অৰ্থাৎ অসমীয়াত গ'লে কি হ'ব? দিয়া আছে ABC is similar to triangle QPR, এইটো QPR দেই, QPR চাবা, এইটোত কিন্তু বহুত দৰকাৰী কথা আছে। QPR যদি AC সমান 6 সেন্টিমিটাৰ, BC সমান 5 সেন্টিমিটাৰ আৰু QR সমান 3 সেন্টিমিটাৰ হয়, তেন্তে PR ইজ ইকুৱেল টু কিমান? সো এই প্ৰশ্নটো উত্তৰটো ক'ত লুকাই আছে জানানে? এই দুটা যে সদৃশ আছে নহয়, তুমি কেনেকৈ বুজি ল'বা তাত কিন্তু প্ৰশ্নটোৰ উত্তৰ লুকাই আছে। চোৱা, এইবাৰ মই আঁকিম দুটা ত্ৰিভুজ আঁকিম। চাবা দেই, উত্তৰটো কি ধুনীয়াকৈ বুজিছে। দুটা ত্ৰিভুজ মই আঁকিম ইয়াতে, দেখিছ ন? এইটোৰ নাম হৈছে ABC, ABC কোৱা। এইটোৰ নাম হৈছে QPR, এইটোক তুমি Q কোৱা, এইটোক P কোৱা, এইটোক R কোৱা। তেতিয়া বুজিবলৈ সুবিধা হ'ব, মিলাত ভাল হ'ব তোমাৰ ন। এইটো তুমি PQR ক'ব পাৰা, কিন্তু তোমাৰ উল্টা লগাৰ চান্সটো থাকিব। সো এনেকৈ দিয়া আছো, এবাৰ চাই লোৱা কিমান সহজ হয় তোমালোকৰ। এতিয়া কি কৈছে ইয়াত চাই, AC সমান 6, AC মানে কোনে? এই বাহুডালক 6 বুলি কৈছে, BC মানে 5, এইডালক 5 বুলি কৈছে, আৰু QR মানে 3 কৈছে। QR কোনডাল হ'ব? এইডালক 3 বুলি কৈছে, হয়নে? এতিয়া PR ওলাব লাগে, মানে কোনডাল? এই বাহুডাল আমি ওলাব লাগে, হৈছে? ঠিক আছে। যদি ত্ৰিভুজ দুটা সদৃশ হয় আৰু কৈছে কি ABC QPR, মানে মাততে যেনেকৈ ABC মাতিছে নহয়, এইটো সেনেকেই মাতিব লাগিব আৰু সেই হিচাপেই কৰিব লাগিব। তাৰমানে কি হ'ব? AB বাই এইটো হ'ব QP হ'ব, ইজ ইকুৱেল টু BC বাই PR হ'ব, আৰু কি হ'ব? CA বাই কি হ'ব? RQ হ'ব। এইটো হ'ল তাৰ সিকুৱেন্সটো। ঠিক আছে। এইবাৰ চোৱা, আমাক কৈছে কোনটো? এইটো বাহু, এইটো বাহু, এইটো বাহু কথা কৈছে। এইডাল প্ৰয়োজন নাই, মানে এইখিনি প্ৰয়োজন নাই, এইখিনি আছে। এতিয়া তুমি চোৱা, BC মানে কিমান দিছে? 5 বাই PR, এইটোতো মান ওলাব লাগে, আমি এইটো নাজানো। PR এইটো ইজ ইকুৱেল, CA মানে কি কৈছে? 6 কৈছে, আৰু RQ মানে কিমান কৈছে? 3 কৈছে।
হৈ গ'ল এতিয়া এটা কথা চোৱা তুমি মানে তুমি যদি ক্ৰছ মাল্টিপ্লাই কৰা তাতে মান ওলাই যাব এবাৰ এনেকৈ চোৱা 3 2 গুণ 6 মানে 2 গুণ হৈ আছে ইয়াতো 2 গুণ হৈ থাকিব লাগিব মানে ইয়াতে 2.5 হ'ব তুমি লাগে এবাৰ চোৱাচোন 6 into PR 6 into PR is equal to 15 হৈছে নে so PR is equal to 15 by 6 কিমান হ'ব 6 2 গুণে 12 হলনে 3 থাকিল 30 6 5 গুণ 30 যেহেতু আমি MCQ উত্তৰ কৰি আছো আমি যিমান এই নিলিখাকে কৰিব পাৰো আমাৰ হিমানেই লাভ সময়ৰ মানে আমাৰ ৰাহি হ'ব আৰু আমাৰ উত্তৰটো অপচন দিয়াই থাকিব নহয় ইয়াত সেইকাৰণে মিলাই চাবলৈ সুবিধা হয় সো ইয়াত মই কি কৈছিলো যে ইয়াত যেহেতু 3 2 গুণ 6 হৈ আছে ইয়াতো সামথিং 2 গুণ 5 হ'ব লাগিব তাৰে 2.5 into 2 is 5 আৰু এইকে 2 পূৰণ কৰিলে 5 নহব জানো হা এতিয়া চোৱা এইখিনি নিলিখাকে ছবিটোত কেনেকৈ বুজি পায় চোৱা এই বাহুটো 6 আছে এই বাহুটো 3 আছে তাৰে মই দেখাত যদিও ছবিটো এটো সৰু এটো ডাঙৰ হৈ গ'ল মই নাভাবাকে আঁকি দিলো সৰু ডাঙৰ হৈ গ'ল হেতু কোনো কথা নাই তুমি ভাবা কি যে এই বাহুডাল এইটো বাহুৰ ডাবল হৈ আছে তাৰনে এই বাহুটো ইয়াৰ ডাবল হ'ব লাগিব পালানে বুজি বা যদি ক'ব খুজো এই বাহুটো আৰু এই বাহুটো এইটো বাহু ইয়াৰ আধা তেনে এই বাহুটো ইয়াৰ আধা হ'ব লাগিব মানে 6 ৰ আধা যদি 3 হয় 5 ৰ আধা কি হ'ব লাগিব 2.5 হ'ব লাগিব এইটো হল তোমাৰ একদম সিধা সিধিকে উত্তৰ কিন্তু যদি তুমি সিস্টেমেটিক্যালি কৰিছোৱা তাৰ বাহুৰ অনুপাত ললে এনেকৈ ওলাব পাৰি সো পৰীক্ষা হলত তুমি পটককে যদি বেছি শৰ্টকাট কৰিব যোৱা নহয় তেতিয়া কিন্তু অলপ অসুবিধা আছে বেছি শৰ্টকাট কৰোতে ভুল হোৱাৰ সম্ভাৱনা থাকিব গতিকে প্ৰেক্টিস বিলাক বেছিকৈ কৰা তাৰ পিছত তুমি এনেকৈ কৰা খুব সোনকালে হৈ যাব যে এই বাহুটো এটোৰ আধা তেনে এই বাহুটো এটোৰ আধাই হ'ব পালা বুজি সো 2.5 is the right answer এটো আমাৰ A is the correct option okay এবাৰ মই question number 13 টো লৈছো in triangle ABC and DEF angle B is equal to angle E angle F is equal to angle C and AB is equal to 3DE then the two triangles are মানে যদি ABC আৰু DEF ৰ B কোণ সমান E কোণ F কোণ সমান C কোণ আৰু AB সমান 3DE হয় তেন্তে ত্ৰিভুজ দুটা হ'ব ইয়াত কৈছে সৰ্বাংগ সম কিন্তু সদৃশ নহয় সদৃশ কিন্তু সৰ্বাংগ সম নহয় সৰ্বাংগ সমও নহয় সদৃশও নহয় সৰ্বাংগ সম হ'ব কিন্তু সদৃশও হ'ব মানে সৰ্বাংগ সম হ'ব সদৃশও হ'ব সো এনেকৈ উত্তৰ দিলে অলপ কিন্তু কনফিউজ লগাটো স্বাভাৱিক আৰু তোমাৰো হয়তো পৰীক্ষা হলত এই উত্তৰ কেইটা কিবা যেন মানে পাজল লগাই দিব পাৰে তোমাৰ চিন্তাটো যি ভাবিব ধৰিছিলা তাত আউল লগাই দিব পাৰে তো এনেকুৱা কথাবিলাকত বেছি মনোযোগ নিদিবা গোটেই উত্তৰবিলাক বেছি পঢ়িব নালাগে প্ৰথম প্ৰশ্নটো ভালদৰে বুজি লোৱা ইয়াত কৈছে কি যে ত্ৰিভুজ দুটা ABC আৰু DEF ৰ ক্ষেত্ৰত তুমি দুটা সৰুকে এনে ত্ৰিভুজ আঁকি দিয়া এটো সিধা সিধি হ'ব লাগিব কথা নাই সৰু ডাঙৰ কথা নাই দুটা ত্ৰিভুজ আঁকি দিয়া নাম কৈছে ABCDEF ইয়াত কিন্তু বহুত মানে সাৱধান হবা সদৃশ শব্দটো যত থাকিব তাত কিন্তু এই সিকোয়েন্স মেইনটেইন কৰিব লাগিব DEF আৰু EFD এনেকে উল্টা উল্টি লিখিলে কিন্তু নিমিলিব কথাটো ন সো আমাৰ সেই সিকোয়েন্সটো সদায় সদৃশৰ ক্ষেত্ৰত চিন্তা কৰিবা যেনেকে দিয়া আছে তেনেকে কৰিব লাগিব ABC বুলি কতে ইয়াৰ যদি আমি ABC লিখো ইয়াত DEF কৈছে না এইটো D হ'ব লাগিব DEF মানে এটোৰ লগত একদম সিকোয়েন্সটো মিলি যাব লাগিব হৈছে এই দুটা ক্ষেত্ৰত কি দিছে চোৱা B কোণ সমান E কোণ কৈছে মানে এইটো কোণ সমান বুলি কৈছে F কোণ C কোণ মানে A F C একে কথা এইটো কোণ তোমাৰ এইটো কোণ সমান বুলি কৈছে তে অবভিয়াসলি এইটো কোণ সমান হ'বই যদি এইটো হয় তেনে ত্ৰিভুজ দুটা সদৃশ লিখি নিদিলেও আমি সদৃশ বুলি গম পাই গলো এতিয়া কি কৈছে জানানে বাহুৰ ক্ষেত্ৰত AB সমান 3DE AB বাহুটো 3DE তাৰনে AB বাহুটোৰ সমান হ'বলৈ DE টো 3 গুণ হ'ব লাগিব মানে DE বাহুটো যিমানখিনি আছে তাৰে 3 গুণ কৰিলেহে AB সমান হ'ব তাৰমানে কি বুজি পালো AB বাহুটো ডাঙৰ DE বাহুটো সৰু বুজি পালো আমি কথা বুজি পাইছানে চোৱা AB is equal to 3DE মানে যেনে এটোৰ দাম 30 টকা এটোৰ দাম 3 পূৰণ 10 তেতিয়া 30 সমান হ'ব তাৰে DE বাহুটো সৰু AB বাহুটো ডাঙৰ AB বাহু ডাঙৰ DE বাহু সৰু মোৰ আকতে হলেও এটো ভাবি নলবা তোমালোকে মোৰ আকতে এনে আঁকি দিছিলো এই কথা নাই সো AB বাহুটো DE বাহুতকে যেহেতু ডাঙৰ হৈ গল গটিকে মন কৰা যে ইহত দুটা কেতিয়া সৰ্বাংগ সম হ'ব নোৱাৰে এটা কথা জানা তোমালোকে সৰ্বাংগ সম মানে হল সৰ্ব অংগ সম প্ৰতিটো অংগ সমান হ'ব লাগিব তেতিয়া সৰ্বাংগ সম শব্দটো তুমি ইউজ কৰিব পাৰিবা ইয়াত দেখা দেখি কৈ আছে যে AB বাহুটো DE বাহুতকৈ 3 গুণ ডাঙৰ মানে কি সমান হ'ব নোৱাৰে কিন্তু সদৃশটো অলৰেডি পাই গলো তাৰে আমাৰ অপচন কোনটো হ'ব যে সদৃশ হ'ব কিন্তু সৰ্বাংগ সম নহয় এই সৰ্বাংগ সম নহয় কিয় কাৰণ বাহু দুটাৰ
মান বেলেগ বেলেগ পাইছোঁ গতিকে শুদ্ধ অপশ্যন হ'ব বি বাকী কেইটাত ইমান মাথা মাৰিব লগা নাই তোমাৰ ছবিটো আঁকি পেলাই যিখিনি বুজি ল'লা এইখিনি তোমাৰ উত্তৰ হৈ যাব গতিকে বেছি কনফিউজ কৰিবলৈ এই উত্তৰবিলাক পঢ়ি থাকিব নালাগে প্ৰশ্নটোত তোমালোকে ধ্যান দিবা ঠিক আছে এইবাৰ মই তোমালোকলৈ কুৱেশ্যন নম্বৰ 14 টো লৈ আহিছোঁ which of the following rational numbers has terminating decimal expansions so তলৰ কোনটো পৰিমেয় সংখ্যাৰ দশমিক বিস্তৃতি সাৱধি হ'ব সাৱধি মানে কি যাক ইংৰাজীত টাৰ্মিনেটিং বুলি কোৱা হয় তাৰ ইয়াৰ শেষ আছে এটা হা আৰু যদি নন টাৰ্মিনেটিং হয় বা নিৰৱধি হয় তেনে শেষ নাই ওলাই থাকিব সো ইয়াত কৈছে সাৱধি হ'ব মানে টাৰ্মিনেটিং হ'ব অৰ্থাৎ কিছু সংখ্যা ওলোৱাৰ পিছত হি সমাপ্ত হৈ যাব হেতু ক'ব লাগে তো তলৰ কোনটো ক্ষেত্ৰত সো এ বি সি ডি চাৰিটা অপচন দিয়া আছে আমি চাই পেলাই ক'ব লাগে যে কোনটো হৰণ কৰিলে ইয়াৰ দশমিক বিস্তৃতিটো সাৱধি হ'ব যে সাৱধি হ'বলৈ মানে টাৰ্মিনেটিং যদি ডেচিমেল হ'ব লাগে বা টাৰ্মিনেটিং যদি ফ্ৰেকশনছ হ'ব লাগে তেতিয়াহ'লে ইয়াৰ ক্ষেত্ৰত কি আছিল জানানে 2 টু দি পাৱাৰ n আৰু 5 টু দি পাৱাৰ m বা m লিখিব পাৰা এইটো 2 আৰু 5 দুইৰ পাৱাৰ আৰু যদি 5 ৰ পাৱাৰ হিচাপে লিখিব পাৰো তেনেহ'লে এই ফ্ৰেকশনটো সদায় কি হৈ যায় সাৱধি হৈ যায় কেতিয়াবা তোমালোক এনে সংখ্যাটো দিব পাৰে কিন্তু তাক 2 ৰ ঘাত হিচাপে আৰু 5 ৰ ঘাত হিচাপে বনাব পাৰি নহয় তোমালোকে চাবা যদি পাৰি তেনেহ'লে এইটো এটা টাৰ্মিনেটিং ফ্ৰেকশন হ'ব বা ইয়াৰ দশমিক বিস্তৃতিটো সাৱধি হ'ব যদি 2 আৰু 5 নাথাকে মানে চাবা দেই যদিও ফৰ্মুলাটো কৈছে 1/2 টু দি পাৱাৰ n 5 টু দি পাৱাৰ m ইয়াত দুইটাই থাকিব লাগিব বুলি কথা নাই যদি 2 টো নাথাকে অনলি 5 ক যদি আমি পাৱাৰটো লিখো তেতিয়াও কিন্তু হ'ব সাৱধি কেতিয়াবা যদি 5 টো নাথাকে অনলি 2 টো থাকে তেতিয়াও কিন্তু সাৱধি হ'ব দুইটা থাকিলেও হ'ব আৰু যিকোনো এটা থাকিলেও হ'ব কিন্তু বেলেগ সংখ্যা যদি থাকে তেতিয়ালে নহ'ব ইয়াত আমি চাও 2 স্কয়াৰ ইনটু 3 এই 3 টো আমাৰ ফৰ্মুলা মতে একসেপ্টেবল নহয় গতিকে এইটো উত্তৰ হ'ব নোৱাৰে ন এইটো চোৱা 5 স্কয়াৰ 2 স্কয়াৰ স্কয়াৰ মানে এই ঘাতটো nm মানে কৈছে কি যে যদি দুইটাতে মই n লিখিলো হেতেন এটো 2 লিখিলে এটো 2 এটো 5 লিখিলে এটো 5 এনেকে লিখিব লাগিব হেতু কথা নহয় দুইটাৰ পাৱাৰ বদলি থাকিব পাৰে কোনো কথা নাই এইবাৰ কিন্তু কি হৈছে 5 ৰ ঘাত 2 ৰ ঘাত আছে না ইয়াতে সো এইটো শুদ্ধ উত্তৰ হ'ব আমাৰ এইটো চাচো লাগে 5 স্কয়াৰ 7 থাকিলে হ'ব নোৱাৰে বেলেগ সংখ্যা থাকিলে 5 স্কয়াৰ 11 হ'ব নোৱাৰে না গতিকে শুদ্ধ উত্তৰ হৈছে আমাৰ বি গতিকে মনত ৰাখিবলৈ কথা হৈছে এইটো যে 2 আৰু 5 ৰ ঘাত হিচাপে প্ৰকাশ কৰিব পাৰিলে হিয়াৰ দশমিক বিস্তৃতি সাৱধি হ'ব যদি বেলেগ থাকে তেনলে হি নিৰৱধি হ'ব মানে হি ওলাই থাকিব এটা ঠিক আছে এইবাৰ মই কোৱেশ্চন নম্বৰ 15 টো লৈছো x এটা বাস্তৱ সংখ্যা আৰু দশমিক বিস্তৃতি সাৱধি আকৌ y এটা বাস্তৱ সংখ্যা যাৰ দশমিক বিস্তৃতি নিৰৱধি অপৌনপৌনিক মানে ৰিপিটিং নহয় এটো নন ৰিপিটিং তোমাৰ ডেসিমেল এক্সপেনশন বুলি কৈছে তেন্তে এই কেইটা দিছে অপচন x আৰু y উভয় পৰিমেয় x আৰু y উভয় অপৰিমেয় x পৰিমেয় y অপৰিমেয় আৰু x অপৰিমেয় y পৰিমেয় তো আগৰটো প্ৰশ্নৰ নিচিনাকৈ তোমালোকে যদি এইখিনি কথা বাৰবাৰ পঢ়ি থাকা তোমালোকৰ কনফিউজ লাগি যাব তো মই এনেকুৱা কন্ডিশনৰ সদায় কি কম যে তুমি প্ৰশ্নটো ভালদৰে পঢ়া কি বুলি কৈছে এবাৰ চাওছো যে x এটা বাস্তৱ সংখ্যা আৰু দশমিক বিস্তৃতি সাৱধি মানে টাৰ্মিনেটিং ডেসিমেল এই টাৰ্মিনেটিং ডেসিমেল মানে কি হৰণ কৰাৰ পিছত দশমিক সংখ্যাবিলাক এটা সময়ত আৰু ওলোৱা বন্ধ হৈ যায় যেনে ধৰা 3.5278 ইয়াৰ পিছত আৰু নলাই মই আন্দাজত লিখিছো এটা ইয়াৰ পিছত নলাই এনেকুৱা কাছে নলাই এটো কোৱা হ'ব কি বুলি সাৱধি বুলি কোৱা হ'ব যদি মই কম 0.444444 ওলাই আছে হয়নে এটো ক'ব কি যে নিৰৱধি কিন্তু পৌনপৌনিক বাৰ ৰিপিট হৈ আছে এটা নাম্বাৰ কিন্তু যদি মই এটো কম 2.12405669 মানে ইয়াত কি হৈছে বাৰ ওলাই আছে ঠিকে কিন্তু ৰিপিট হোৱা সংখ্যাবিলাক উল্টা কিবা কিবি সংখ্যা ওলাই আছে সোৱা এইটোকো কোৱা হয় পৰিমেয় বুলি সকলোবোৰ সাৱধি দশমিক বিলাক পৰিমেয় হয় সকলোবোৰ নিৰৱধি অৰ্থাৎ বাৰ ওলাই আছে ৰিপিট হৈ আছে কিন্তু একেটা সংখ্যা ৰিপিট হৈ আছে বাৰ ওলাই আছে অথচ একেটা সংখ্যা ওলাই আছে এটো কোৱা হ'ব পৰিমেয় বুলি এটো কিন্তু অপৰিমেয় মানে পৰিমেয় নহয় সাৱধি হলে পৰিমেয় আৰু যদি নিৰৱধি আৰু অপৌনপৌনিক হয় তেতিয়াহলে কিন্তু কি হ'ব অপৰিমেয় সংখ্যা হয় ইয়াত এটা কি দিছে আকবাৰ তুমি চোৱা x এটা বাস্তৱ সংখ্যা যাৰ দশমিক বিস্তৃতি সাৱধি তাৰে ই বাস্তৱ সংখ্যাও হয় আৰু দশমিক বিস্তৃতি সাৱধি হয় তেনে ক্ষেত্ৰত কি হ'ব x টো এটা পৰিমেয় হ'ব চোৱা x এটা পৰিমেয় হ'ব আৰু কি কৈছে y এটা বাস্তৱ সংখ্যা যাৰ দশমিক বিস্তৃতি
নিৰৱধি অপৌনঃপুনিক মানে এইটোৰ নিচিনা হ'লে কি হ'ব সি অপৰিমেয় হ'ব গতিকে y টো অপৰিমেয় হ'ব অৰ্থাৎ দুটাটো পৰিমেয় হ'বই নোৱাৰে দুটা অপৰিমেয় হ'ব নোৱাৰে গতিকে নিশ্চয় কোনবা এটা পৰিমেয় কোনবা এটা অপৰিমেয় হ'ব এই ক্ষেত্ৰত আমি কি পাইছো সাৱধিটো হ'লে পৌনঃপুনিক কি পৰিমেয় হ'ব আৰু যেটো নিৰৱধি আৰু অপৌনঃপুনিক হেতু নিশ্চয় অপৰিমেয় সো ৰাইট অপচন ইজ সি টো হ'ব আমাৰ শুদ্ধ উত্তৰ এবাৰ মই তোমালোকলৈ কোৱেশ্চন নম্বৰ 16 টো লৈ আহিছো আৰু প্ৰশ্নটো হৈছে ধৰা fx হ'ল x চলকযুক্ত এটা বহুপদ আৰু y fx ৰ লেখডাল x অক্ষৰ সমান্তৰাল তেন্তে fx বহুপদটোৰ শূন্যৰ সংখ্যা হ'ব এটা বহুপদ বুলি কৈছে তোমাক বহুপদটো কি যেনে ধৰা আমি লিখো নহয় px বুলি লিখো ইয়াত fx বুলি কৈছে fx মানে কিবা এটা হ'ব আৰু কিবা এটা হ'ব মানে কি ধৰা 2x + 3y + 1 এনেকৈ কিবা এটা দিছে বহুপদ এটা হৈছে নে কি ৰৈখিকে হওক বা দ্বিঘাতে হওক কিবা এটা হ'ব বুলি কৈছে এতিয়া কৈছে এই বহুপদটো x অক্ষৰ সমান্তৰাল তোমালোকে চোৱা মই যদি গ্ৰাফ আকো এইডাল x অক্ষ হয়নে ইয়াৰ সমান্তৰাল ৰেখা এডালৰ কথা কৈছে তোমাক যদি কোনোবা এটা বহুপদৰ লেখডাল x অক্ষৰ সমান্তৰাল হয় তেতিয়া হলে সেই বহুপদটো মানে এই যেটো বহুপদ আছে এই বহুপদটোৰ শূন্যৰ সংখ্যা কিমানটা হ'ব তোমালোকে অলৰেডি এইটো চেপ্টাৰৰ ওপৰত মই অলৰেডি ডিসকাস কৰিছো যদি কিবা অসুবিধা আছে তোমালোকে মোৰ সেই ক্লাছসমূহ চাই লবা তথাপি মই উত্তৰটো কৈছো চোৱা যেতিয়া কোনোবা এটা বহুপদ সেই বহুপদটোৰ গ্ৰাফডাল যেনে লিনিয়াৰ হলে ৰৈখিক হলে আমাৰ ৰেখাৰ নিচিনা হ'ব দ্বিঘাত হলে আমাৰ ইউ আকৃতিৰ হ'ব হয়নে ত্ৰিঘাত হলে এছ আকৃতিৰ হ'ব যেনেকৈ নহওক কিয় কোনোবা এটা বহুপদৰ শূন্যৰ সংখ্যা যদি আমি নিৰ্ণয় কৰিব লাগে তেনে হলে স্ট্ৰেইট লাইনে হওক বা ইউ আকৃতিৰে হওক বা এছ আকৃতিৰে হওক বা প্যাৰাবোলাই হওক যি আকৃতিৰ নহওক কিয় x অক্ষৰ কিমানটা বিন্দুত কাটিছে সেইটোই হ'ব তাৰ শূন্যৰ সংখ্যা ভালদৰে মনত ৰাখিবা এডাল ৰেখা কোনবা এটা বহুপদৰ পৰা পোৱা ৰেখা এডালে x অক্ষৰ যিমানটা বিন্দুত কাটিব সেইটোই হৈছে তাৰ শূন্যৰ সংখ্যা কিন্তু শৰ্তটো কি দিছে আমাৰ যেটো বহুপদ আছে এই বহুপদৰ পৰা সৃষ্টি হোৱা ৰেখাডাল x অক্ষৰ সমান্তৰাল হয় মানে এনেকৈ সমান্তৰাল হলে x অক্ষত কাটিব নেকি কেতিয়াও নাকাটে কাৰণ ই বাৰ ই সমান দূৰত্বৰে অতিক্ৰম কৰি থাকিব কেতিয়াও হি x অক্ষত নাকাটে যদি x অক্ষত নাকাটে শূন্য কিমান হ'ব শূন্যৰ সংখ্যা হ'ব 0 মানে এটাও নাপাও আমি যদি কাটিলে হয় তেতিয়া আমি এটা পালো হয় x অক্ষত কাটিব লাগিব কিন্তু এবাৰ সব y অক্ষত কাটিছে কিন্তু আমি কেতিয়াও শূন্যৰ সংখ্যা নিৰ্ধাৰণ কৰোতে y অক্ষত কাটিছে না নাচাও আমি অকল x অক্ষতে চাও এবাৰ x অক্ষত কাটা নাই গতিকে শূন্য নাই মানে শূন্য 0 লিখিব লাগিব পাইছা বুজি সো শুদ্ধ উত্তৰ হৈছে আমাৰ b 0 ঠিক আছে এবাৰ মই তোমালোকলৈ কোৱেশ্চন নম্বৰ 17 টো লৈ আহিছো which of the following is a zero of the polynomial py is equal to 3y cube minus 16y minus 8 বা তলৰ কোনটো সংখ্যা py is equal to 3y cube minus 16y minus 8 বহুপদৰ এটা শূন্য হ'ব ইয়াতে অপচন দিয়া আছে আমি উলাব লাগে সো ইয়াৰ যদি শূন্য হ'ব লাগে y ৰ যিকোনো মানৰ বাবে এটো যদি বহুপদৰ মানে শূন্য উলাব লাগে তেতিয়া কি কৰিব লাগিব জানে তলৰ কোনটো সংখ্যা মানে ইয়াত যেটো সংখ্যা দিছে এই সংখ্যা যিকোনো এটা ইয়াত বহুৱালে ইয়াৰ ভ্যালুটো 0 হ'ব লাগিব টোটাল ক্যালকুলেশন 0 হ'ব লাগিব পাইছানে বুজি এটা তোমালোকে এটা চোৱা ইয়াত তোমালোকে আন্দাজ কৰি বহাই দিয়া আছো সাপোজ যদি 0 বহাই দিব খোজা তুমি ডাঙৰ অংকৰ প্ৰথমতে নালাগে ক্যালকুলেশনত বহুত টাইম লাগিব ন শূন্য বহাই দিয়া শূন্য হলে এটো শূন্য হ'ব এইখিনি শূন্য হ'ব মানে -8 থাকি গল তাৰ টোটাল ক্যালকুলেশনটো 0 হৈ নগল সো শূন্যটো হ'ব নোৱাৰে দুইটো যদি বহাই দিয়া কি হ'ব 2 কিউব মানে 8 হ'ব ন 3 * 8 is 24 minus 2 16 2 32 minus 8 so এইখিনি ক্যালকুলেশন 0 হ'ব নোৱাৰে কাৰণ 32 এ আতে -40 হ'ব 0 নহয় তো কি কৰা এবাৰ তুমি -2 টো বহাই দিয়া এটো কি হ'ব -2 কিউব কৰিলে -8 হ'ব এটো হ'ব -24 হৈছে নে এটো কি হ'ব -7 আছে প্লাস হ'ব 16 2 32 হলনে আৰু -8 কিমান হল এটো 32 আৰু -24 -8 মানে -32 হৈ গল is equal to 0 কাৰণ এই গোটেই ক্যালকুলেশন খিনি 0 পালো কেতিয়া যেতিয়া -2 টো আমি y ৰ জায়গাত বহুৱাই দিম গতিকে এই ক্ষেত্ৰত আমাৰ উত্তৰ হ'ব কেনেকুৱা উত্তৰটো আমাৰ -2 ইয়াত কি কৈছিল তলৰ কোনটো সংখ্যা ইমান বহুপদৰ এটা শূন্য হ'ব এই -2 টো কাৰণ -2 টো ইয়াত বহাই দিয়াৰ লগে লগে গোটেই ক্যালকুলেশনটো 0 হৈ যায় ঠিক আছে এবাৰ মই কোৱেশ্চন নম্বৰ 18 টো লৈছো x² + kx + 5 is a polynomial
and k is a constant. When x is equal to 2, the value of the polynomial becomes 15. When x is equal to 5, the value of the polynomial is. অর্থাৎ x square plus kx plus 5 এটা বহুপদ য'ত k এটা ধ্ৰুৱক x is equal to 2 হলে বহুপদটোৰ মান হয় 15 তেন্তে x is equal to 5 হলে বহুপদটোৰ মান হ'ব কিমান এটা অপচন দিয়া আছে 3 18 35 45 না তো এইটো যদি উত্তৰটো আমি উলাবলে কি হ'ব যে x square plus kx plus 5 এটা বহুপদ আমাক দিয়া আছে আৰু x is equal to 2 হলে বহুপদটোৰ মান 15 হয় বুলি কৈছে তো তুমি এইটো এনেকৈ লিখি দিয়া যে x square plus kx plus 5 হয়নে এই বহুপদটোৰ মান যেতিয়া আমি x ৰ মানটো 2 বহাম তেতিয়া টোটালটো আমাক কি বুলি কৈছে 15 বুলি কৈছে ঠিক আছে তাৰমানে 2 বহালে কি হ'ব 2 স্কয়াৰ প্লাস k ইনটু 2 প্লাস 5 এইখিনিৰ মান 15 হ'ব বুলি কৈছে ইয়াৰ পৰা k ৰ মানটো উলাব লাগিব মই অলপ ছুটি কৰিছো 2 ইনটু k is 2k আৰু 2 স্কয়াৰ মানে 4 4 পাছে 9 9 হ'ব 9 টো ইফালে গলে কি হ'ব 15 minus 9 এটাকে k is equal কিমান হ'ব কিমান থাকিব 6 থাকিব 6/2 is equal to 3 মানে k ৰ মানটো 3 হৈ গল এটা k ৰ মানটো যেতিয়া 3 হ'ব আমি কি কৰিব লাগিব x is equal to 5 হলে এটা চাবা তোমালোকে এতিয়া এনেকৈ কৰিব লাগিব k ৰ মান 3 পাই গলো এটা x is equal to 5 হলে বুলি কৈছে গতিকে 5 স্কয়াৰ প্লাস k into x বুলি কৈছে k মানে পাইছো 3 into 5 plus 5 কিমান হ'ব দিছে না আমি এটা কি কৰিম 5 5 গুণ 25 5 3 গুণ 15 যোগ 5 সমান কি হ'ব 25 এ 15 40 5 এ 45 45 সো আমাৰ x is equal to 5 হলে বহুপদটোৰ মান হ'ব 45 আৰু ইয়াত আমাৰ অপচন কি আছে d d is the correct option সো এনেকৈ প্ৰথমতে k ৰ মানটো উলাবা তাৰ পিছত এনেকৈ বহাই দিবা ওকে এবাৰ মই কোৱেশ্চন নম্বৰ 92 লৈছো two straight lines are parallel if the equation of the straight line is minus 5x plus 7y minus 2 is equal to 0 then the equation of the other straight line is অৰ্থাৎ দুডাল সৰল ৰেখা পৰস্পৰ সমান্তৰাল যদি এডাল সৰল ৰেখাৰ সমীকৰণটো -5x + 7y - 2 is equal to 0 তেন্তে আন সৰল ৰেখাৰ সমীকৰণ হ'ব এই কিটাৰ পৰা আমি উলাব লাগিব সো এটো তুমি যদি সিস্টেমত না ভাবা তেনলে বেছি ভাবি থাকিলে নোলাব সমান্তৰাল বুলি কৈছে তুমি চাবা দুটা যদি সমীকৰণ হয় কেনেকুৱা আছিল a1x + b1y + c1 = 0 আৰু a2x + b2y + c2 = 0 দুটা যদি এনেকুৱা ৰৈখিক সমীকৰণ হয় তেতিয়া ইহত দুটাৰ ক্ষেত্ৰত কি আছিল জানেনে a1/a2 is equal to b1/b2 is not equal to c1/c2 এইটো হৈছে তোমাৰ সমান্তৰাল হোৱাৰ শৰ্ত দুডাল ৰেখা যদি সমান্তৰাল হ'ব লাগে এই শৰ্তটো মানি চলিব লাগিব মানে a1/a2 is equal to b1/b2 হ'ব কিন্তু c1/c2 সমান নহয় এতিয়া তোমাক কৈছে এই সমীকৰণটোৰ লগত ইয়াৰে কোনটো সমীকৰণ মিলিব যাতে এই কন্ডিশনটো স্যাটিসফাই হয় ঠিক আছে সো তুমি এটা চাই লোৱা এটোৰ লগত চাই লোৱা -5/10 কিমান হ'ব ৰিজাল্টটো কাৰণ a1/a2 হ'ব লাগিলে -5/10 হ'ব লাগিব ইয়াৰ ৰিজাল্ট হ'ব -1/2 হ'ব তাৰ পিছত 7/14 মানে কি হ'ব 1/2 এটো সমান হৈছে নে সমান হোৱা নাই প্ৰথমটো সমান হ'ব লাগিব গতিকে এটো ক্যান্সেল হৈ গল দ্বিতীয়টো চাম আমি -5/-10 মানে কি হ'ব মাইনাস মাইনাস ক্যান্সেল যাব 5/10 is 1/2 অলপ শর্টকাট কৰি দিছো মই ন 7/-14 মানে কি হ'ব 1/-2 হ'ব সো ইয়াতে মাইনাস আছে প্লাস আছে দুটাত মাইনাস থাকিলে প্লাস হৈ যাব এটা প্লাস এটা মাইনাস এটো কি হৈ গল নট ইকুয়াল মানে এইটো তোমাৰ নহব কাৰণ প্ৰথমটো সমান হ'বই লাগিব 3 নম্বৰ কি দিছে -5/-10 মানে 1/2 হ'ব 7/+14 মানে +7 + 14 এটো 1/2 হৈছে নে প্ৰথমটো মিলি গল 3 নম্বৰটো মিলি না সহায়টা এটা আছে -2 এটা আছে +4 মানে -1/2 কাৰণ 2/4 is 1/2 হ'ব না গতিকে মাইনাস এটো আছে সো এটোটো নিমিলি এটো আছে +half এটো -half গতিকে এই শর্তটো মিলি গল সো C is the correct option মানে সমান্তৰাল হ'ব লাগিলে এই সমীকৰণটোৰ লগত মিলা এটা সমীকৰণ হ'ব এইটো যাৰ কাৰণে হেইডাল সমান্তৰাল ৰেখা হ'ব সো আমাৰ কারেক্ট অপশনটো কি হ'ব C ঠিক আছে এবাৰটা আমি প্ৰশ্ন লৈছো কোৱেশ্চন নম্বৰ 20 kx² + 2x = c whole into 2x² + b সমীকৰণটো বিবেচনা কৰা সমীকৰণটো এটা দ্বিঘাত সমীকৰণ হ'বলৈ হলে তলৰ কোনটো এটা k ৰ মান হ'ব নোৱাৰে
তাৰমানে চোৱা যদি এই দিয়াই থকা সমীকৰণটা দ্বিঘাত সমীকৰণ হ'ব লাগে তেনেহ'লে এই তলত দিয়া সংখ্যাকেইটাৰ বা আখৰকেইটাৰ কোনটো কেৰ মান হ'ব নোৱাৰে বুলি কৈছে ঠিক আছে কেৰ মান হ'ব নোৱাৰে তুমি এটা চাই লোৱা দ্বিঘাত সমীকৰণৰ যিটো ষ্টেণ্ডাৰ্ড ফৰ্মেট কি আছিলে ax square plus bx plus c is equal to 0 এইটো আছিলে আমাৰ দ্বিঘাত সমীকৰণ আৰু ইয়াত এটা চৰ্ত দিয়া আছিলে যেটো বহুতে নাচায় বা হয়তো চাবলৈ অনুভৱ নকৰে ইয়াত সদায় এটা চৰ্ত লিখা থাকে যে a cannot be equal to 0 কাৰণ যদি a এর মানটো শূন্য হৈ যায় গতে x স্কয়ার টো শূন্য হৈ যাব তেতিয়াটো এখিনি দ্বিঘাত হৈ নাথাকিব নহয় কাৰণ দ্বিঘাত হলে মাত্ৰাটো দুই থাকিবই লাগিব গতে এই ক্ষেত্ৰত a is not equal to 0 দ্বিঘাত সমীকৰণৰ এইটো এটা প্ৰাথমিক চৰ্ত এটা সুধিছে ই যদি এটা দ্বিঘাত সমীকৰণ হ'ব লাগে তে k এর মানটো কি হ'ব লাগিব সেই কথাটো আমাক সুধিছে ঠিক আছে সো প্ৰথমে আমি কি কৰিব লাগিব ইয়াক অলপ সিম্পলিফাই কৰিব লাগিব তো মই সিম্পলিফাই কৰি এনেকে এইটো মুছি দিছো বাৰু হা সিম্পলিফাই কৰিলে কি হ'ব kx square plus 2x এটো কৰিলে কি হ'ব এটো ইফালে আনিলে মাইনাস হৈ যাব মাইনাস 2c into x square আৰু c into b ইফালে আনিলে মাইনাস bc হ'ব হ'বনে বুজি পাইছানে গোটেইখিনি ইফালে আনিছো আমি এটো হ'ব মাইনাস 2x square into c আৰু এটো হ'ব মাইনাস b into c হৈ গল এটা চোৱা x square ইয়াত আছে নহয় কমন লোৱা তুমি কমন ললে কেনেকৈ হ'ব যে k minus 2c এইখিনি ব্ৰেকেট আহিব x square হৈছে না চোৱাছো এইটোৰ লগত এইটো হৈছে সদৃশ পদ হয়নে x square যদি কমন লও কি লিখিব ইয়াত থাকিব k মাইনাস ইয়াত থাকিব 2c ইয়াত থাকিব কি প্লাস 2x minus bc is equal to 0 হৈ গল তানে ax square plus bx plus c is equal to 0 এনেকুৱা ষ্টেণ্ডাৰ্ড ফৰ্মত পৰি গল যদি এইটো এটা দ্বিঘাত হ'ব লাগে তো ইয়াৰ আগত a is not equal to 0 এইটো কন্ডিশন মানিবই লাগিব a টো কেতিয়াও 0 হ'ব নোৱাৰে তাৰ মানে k এর মানটো উঠিছে কিমান হলে 0 মানে হেৰি নহব সব যদি k এর মানটো আমি 2c বহাই দিও এটা 2c - 2c এখিনি এনেকা হৈ না যাব তেটো 0 হৈ যাব 0 হৈ গলে এটা দ্বিঘাত সমীকৰণ হৈ থাকিব নোৱাৰে আৰু তোমাক কি উঠিছে প্ৰশ্নটো যে সমীকৰণটো এটা দ্বিঘাত সমীকৰণ হ'বলৈ হলে তলৰ কোণটো k এর মান এটা হ'ব নোৱাৰে k এর মান কেতিয়াও 2c হ'ব নোৱাৰে কাৰণ 2c হোৱাৰ লগে লগে এই 2c - 2c 0 হৈ যাব আৰু 0 * x square is always 0 গতে k এর মান হ'ব নোৱাৰে 2c আৰু ইয়াত অপচন কি আছে b 2c টো হ'ব নোৱাৰে তো এইখিনি পটাপট তোমালোকে কৰবাত লিখি চাব লাগিব তেতিয়া কিন্তু বুজি পাব সহজতে হ'ব